গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। না গুৰুবিন বেদ পঢ়ে जो প্ৰাণী সমঝে না সাৰ ৰহে জ্ঞানী। অৰ্থাৎ কবিৰ দেৱৰ যি সূক্ষ্ম বেদ কবিৰ বাণী, তেওঁলোকে ইয়াক পঢ়িছেও আৰু ইয়াৰ পৰা ইয়াৰ মন্ত্ৰও তেওঁলোকে বিচাৰিছে, কিন্তু স্বয়ং ইয়াৰ জপো কৰিব নোৱাৰে, ক'বও পৰা নাই আৰু ইয়াৰ অনুবাদো ভুল কৰি ৰাখিছে। কোৱা হৈছে যে ভিতৰত অৰ্থাৎ শৰীৰত শব্দৰ দুৱাৰ আছে। ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। আত্মা দুৱাৰ অনুসৰি নিজৰ মূল উদ্দেশ্য ভাৱ নিজ দেশলৈ গৈ আছে। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ আগত এই শ্ৰী শ্ৰাৱণ সিং দেৱৰ বিচাৰ ৰখা হৈছে। এতিয়া এওঁলোকে পৰমেশ্বৰ কবিৰ দেৱৰ অমৃত বাণীৰো অধ্যয়ন কৰিছে, গুৰু গ্ৰন্থ চাহেবো অধ্যয়ন কৰিছে, কিন্তু ইয়াক বুজাই দিব নোৱাৰিলে, কাৰণ এয়াও বেদ হয়। গুৰু গ্ৰন্থ চাহেবত যি বাণী আছে সেয়াও বেদ হয়, জ্ঞান হয়, বিশেষ বেদ হয়, সূক্ষ্ম বেদ হয়। কবিৰ পৰমেশ্বৰৰ যি অমৰ বাণী, কবিৰ বাণী হে সূক্ষ্ম বেদ, ইয়াক বুজাটো কেঁচুৱাৰ খেল নহয়। গুৰু বিন বেদ পঢ়ে जो प्राणी और समझे न सार रहे अज्ञानी। গুৰু বিন কাহু ন পায়া জ্ঞান जो थो था बुछड़े किसाना। এতিয়া চাওক এওঁ কি কৈছে, নিজেই 200 পৃষ্ঠাত 264 পৃষ্ঠাত কি কৈছে। এই সন্তমত প্ৰকাশ ভাগ 4 পৃষ্ঠা নম্বৰ 264 সন্তমত প্ৰকাশ ভাগ 4 সৎসংগীয়ে প্ৰশ্ন কৰিছে, হুজুৰ সন্তৰ পদবী কলৈকে আছে? মহাৰাজ দেৱে উত্তৰ দিছে, শ্ৰাৱণ সিং দেৱে, আমাৰ ইমান বুদ্ধি বিবেচনা নাই যে আমি সন্তৰ পদবী বুজিব পাৰোঁ, তথাপিও শুনা। ৰাণী ইন্দুমতী কবি চাহেবৰ সময়ত আছিলে, তেওঁলোকৰ জ্ঞানটো নায়েই। ইন্দুমতী যেতিয়া পৰমাত্মা দ্বাপৰ যুগত আহিছিলে, সেই সময়ত তেওঁৰ শিষ্য হৈছিলে, হ'লেও ইন্দুমতী কবিৰ চাহেবৰ সময়ত হৈছিলে। প্ৰথমে কবিৰ চাহেব মালিকৰ মাজত গৈ বিলীন হৈ গ'ল, কিন্তু এওঁলোকৰ বুদ্ধি চাওক, অৰ্থাৎ প্ৰথমতে কবিৰ চাহেব সৎপুৰুষত গৈ বিলীন হৈ গ'ল। এওঁলোকে এনেকুৱা মানে যে সৎলোকত পৰমাত্মা নিৰাকাৰ আৰু আত্মা তালৈ গৈ এনেকৈ মিলি যায় যেনেকৈ পানীৰ টোপাল সমুদ্ৰত। কি কৈছে যে প্ৰথমে কবিৰ চাহেব গৈ মালিকত মিলি গ'ল, তাত বিলীন হৈ গ'ল, আৰু পাছত ৰাণীও তাতে লীন হৈ গ'ল পানী সমুদ্ৰৰ মাজত। যেতিয়া ৰাণীয়ে সচখণ্ডলৈ গৈ কবিৰ চাহেবৰ পদবী দেখিলে, তেতিয়া ক'ব ধৰিলে, মহাৰাজ যদি আপুনি প্ৰথমতে ক'লে হয় যে মই অকাল পুৰুষ হওঁ, তেনেহ'লে মই ভজন স্মৰণ কৰি ব্যৰ্থ অস্থিৰ নহ'লো হয়। কবিৰ চাহেবে উত্তৰ দিলে, তোমাৰ তেতিয়া বিশ্বাস নহ'লে হয়, তেতিয়া আৰু দেখাওঁ। 189 পৃষ্ঠাত একেবাৰে স্পষ্ট কৰিছে, এয়া চাওক। 189 পৃষ্ঠাত এনেকৈ ৰাণী ইন্দুমতী আছিলে। যেতিয়া তেওঁ কবিৰ চাহেবে সচখণ্ডলৈ লৈ গ'ল, তেতিয়া তেওঁ তাতে গৈ দেখিলে যে কবিৰ চাহেবেই সত্যপুৰুষ, স্বয়ং লিখি আছে, চাওক এয়া, আৰু ভগৱানক নিৰাকাৰ কৈছে। সঁচাকৈ এয়াই সত্য যে কবিৰ চাহেব ভগৱান, সৎপুৰুষ, পূৰ্ণ পৰমাত্মা। এনেকৈ ৰাণী ইন্দুমতী আছিলে। যেতিয়া তেওঁ কবিৰ চাহেবে সচখণ্ডলৈ লৈ গ'ল, তেতিয়া তেওঁ তালৈ গৈ দেখিলে যে কবিৰ চাহেবেই সৎপুৰুষ। কৈছে, হাই হাই, যদি আপুনি মোক ইমান কৈ দিলে হয় যে মই সৎপুৰুষ হওঁ, তেন্তে কি মই আপোনাৰ সেৱা নকৰিলোঁ হয়? তেওঁ কৈছে, তোমাৰ বিশ্বাস নহ'লে হয়, এতিয়া তুমি ইয়ালৈ আহি গৈছা, তেন্তে তোমাৰ যি ইচ্ছা কোৱা। এতিয়া পুণ্যাত্মাসকল,
कहते हैं चोर चुरावे तूंबड़ी, चोर चुरावे तूंबड़ी और गड्ढे पानी में, वह गड्ढे वह ऊपर आवे सच्चाई छानी ना। এওঁলোকৰ নিজৰ সিদ্ধান্ত এয়াই হ'ল, এওঁলোকৰ নিজৰ সিদ্ধান্ত এয়া হ'ল যে ইয়াত পৰমাত্মা ওপৰত সৎলোকত নিৰাকাৰ হয়, পোহৰেই পোহৰ, আৰু আত্মাৰ মুক্তি এনেকুৱা মানে ৰাধা স্বামী ধন ধন সৎগুৰুসকলে তাতে গৈ আত্মা পৰমাত্মাৰ সৈতে বিলীন হৈ যায়, যেনেকৈ টোপালবোৰ সমুদ্ৰৰ সৈতে বিলীন হৈ যায়। আৰু এওঁলোকে নিজৰ থিয়ৰীক পৰমাত্মা কবীৰদেৱৰ সৈতে মিলাই আছে, কথাও শুনাই আছে যে আগতে কবীৰদেৱ গৈ পৰমাত্মাৰ সৈতে টোপালৰ দৰে বিলীন হৈ গৈছিল, আৰু পিছত ৰাণী ইন্দুমতীও গৈ বিলীন হৈ গৈছিল। তেন্তে আলোচনা কেতিয়া কৰিলে? তেওঁলোকে নিজৰ মাজত কথা কেতিয়া পাতিলে? যেতিয়া সৎলোকত সকলো এক হৈ গ'ল, পোহৰত বিলীন হ'ল তেওঁলোকৰ থিয়ৰী, তেন্তে তেওঁ তাতে কবীৰ চাহেবক কেনেকৈ দেখিলে? দেখিলে যেতিয়া তেওঁ সাকাৰ, আৰু সেই ৰাণীও সাকাৰ, বেলেগকৈ যেতিয়া কথা পাতিলে। সত্য এয়াই হয়। আৰু ইন্দুমতীয়ে ক'লে যে আপুনি সঁচাকৈ সৎপুৰুষ হয়, আৰু আপুনি যদি ক'লেহেঁতেন মই সৎপুৰুষ, তেন্তে যদি পৰমাত্মা ইয়াত কৈও দিলে হয় हम ये लखला है कुतुब गोस और पीर खाल कह कबीर खालिक दरी हमरा नाम कबीर, কিন্তু কোনে মানিলে হয়? কাৰণ আমাৰ বুদ্ধি বিপৰীতমুখী কৰি থৈছে সেই নকল সন্তসকলে যে পৰমাত্মা নিৰাকাৰ আৰু তেওঁ ৰঙৰ পৰা একেবাৰে মুক্ত হৈ আছে। আমি শিৱৰ পূজা কৰোঁ, বিষ্ণুৰ পূজা কৰোঁ, আমাৰ সন্মুখত মূৰ্তি থোৱা আছে, আৰু তথাপিও ভগৱানক সেই লোকবেদৰ আধাৰত এয়া কওঁ যে পৰমাত্মা নিৰাকাৰ। চাওক কেনেকুৱা বিবেচনা আছিলে। কেঁচুৱাৰ দৰে আমাৰ বুদ্ধি বনাই থৈছিলে মুখ্য সন্তসকলে। আৰু এই দুই আখৰৰ ভেদ যিয়ে ক'ব তেওঁক সম্পূৰ্ণ গুৰু ক'ব পাৰিব, আৰু এওঁলোকে 5 আখৰৰ কয়, 2 আখৰ এওঁলোকে নাজানেই। তেন্তে এই ৰাধাস্বামীসকল সম্পূৰ্ণ কেনেকৈ? সেই 5 আখৰ, তেওঁতো 2 আখৰৰ কথা কৈছে, আৰু তৃতীয় সেই সতনাম, সেই সাৰনাম। গতিকে এই মন্ত্ৰ জপেৰে কল্যাণ হ'ব, যি মন্ত্ৰ সেই মহাপুৰুষসকলে জপ কৰিছে। কোনসকলে? গুৰু নানক দেৱে। এতিয়া দেখুৱাম গুৰু নানক দেৱৰ প্ৰমাণ। বুদ্ধিমান ব্যক্তিয়ে সংকেততেই বুজি পাব। এয়া হৈছে জনম সাক্ষী ভাই বালে वाली। सब तो वड्डी भाई बाले वाली जन्म साखी। ডক্টৰ জৱাহৰ সিং, কৃপাল সিং এণ্ড কোম্পানী, এওঁলোক ইয়াৰ ছপা কৰাৰ প্ৰকাশক হয়। ओम सतगुरु प्रसादी। ई जन्म साखी अज तक छप्पन चुकियां नालों वड्डी है, सब तो वड्डी ते पुरातन है, पुरानी पहले वाली भाई बाले वाली जन्म साखी। শ্ৰী গুৰু নানক দেৱৰ আগলৈ চাব প্ৰকাশক হয় ডক্টৰ জৱাহৰ সিং, কৃপাল সিং এণ্ড কোম্পানী। প্ৰকাশক পুস্তকাসকল গলি নম্বৰ 8, বাগ, ৰামানন্দ, অমৃতসৰৰ পৰা এয়া প্ৰকাশিত হয়। ইয়াৰ 547 পৃষ্ঠালৈ আমি যাওঁ। 547 পৃষ্ঠাত এইটো চাব। পৃষ্ঠাত সমুদ্ৰ দি সাক্ষী, সমুদ্ৰৰ সাক্ষী, ইয়াৰ পৰা আমি পঢ়োঁ। बाला संधु उवाच। বালা চন্ধুই ক'লে, বালা আৰু মৰ্দানা নানকদেৱৰ নিকটতম শিষ্য আছিলে। তেওঁলোকৰ মাজৰ বালাই কৈ আছে, আৰু গুৰু অংগদ দেৱক কৈ আছে, তাতে হে গুৰু অংগদ जी, जद गुरु नानक देव जी अजीते कोलों अजीते पासों विद्या होए, अजीत नामक किसी व्यक्ति से विदा होकर आगे को चले, तो मर्दान ने कहा, सच्चे पातशाह जी असा समुद्र ता देखिया पर लंका ना देखी, जिथे रामचंद्र जी चढ़ाई कीती है ता गुरु नानक जी कहन जी कहा, चलो भाई बाला ते मर्दाना, तुहानू रंज नहीं करना
आँखी मीटो, जा आँखी मीट के खोलिया, নানকদেৱে ক'লে যে চকু বন্ধ কৰা আকৌ খোলা। ता समुद्र के कंडे जाई खड़े हुए, অৰ্থাৎ সমুদ্ৰৰ পাৰত থিয় হ'ল। समुद्र दे कंडे खड़े हुए ते आखण लगे, बाला ते मर्दाना, মোৰ পিছে পিছে আহা। मुखों वाहिगुरु वाहिगुरु कहिंदे आओ, ते अगे अगे गुरु जी और तुर पे जैसे धरती ऊपर तुरदे सन, उसी तरह समुद्र ऊपर तुर पे जा चले जावन, ते पीछे बाला ते मर्दाना जावन। ता मर्दाने विचार कीती कि गुरु जी, गुरु नानक देव जी ओम सोहम जपदे जांदे हन। স্পষ্ট লিখা আছে ওম সোহম জপতে জানদে হন। ইয়াতো সেই দুটা আখৰৰ মন্ত্ৰ হয়। जपदे जांदे हन, ता मर्दाना भी ओम सोहम लगा जपण, ते लगा गोते खावण। जा गुरु नानक जी देखण, ता मर्दाना गोते खांदा है, ता गुरु जी की हा मर्दाना, गुरु जी करने वल नहीं देखना, गुरु दे वचना पर चलना चाहिए। तू मर्दाना ओहे आख जे असा आखिया है। ता मर्दाना फेर लगा वाहे गुरु कहन, ता फिर जल ऊपर उसी तरह तुरन लगा। এতিয়া পুণ্যাত্মাসকল কোনটো থাকি গৈছিলে? এতিয়া এয়া বুজিবলৈ যে কোনটো মন্ত্ৰ মুক্তিদায়ক হয়। এতিয়া ইয়াত প্ৰশ্ন আহে যে গুৰু নানক দেৱে সৎনামৰ স্বয়ং জপ কৰিছিলে আৰু শিষ্যসকলক মানা কৰিছিলে। ইয়াৰ কাৰণটো কি? কবিৰ পৰমেশ্বৰ দেৱে, সেই কবিৰ দেৱ, সেই মুক্তিদাতা কবিৰ দেৱ, পৰমেশ্বৰ দেৱ, তেওঁ সেই সচিদানন্দ ঘন ব্ৰহ্ম হয়, যাৰ বিষয়ে বেদেও প্ৰমাণ দিয়ে, চকুৰে দেখা সন্তও ইয়াৰ সাক্ষী হয়। আৰু সেই পৰমাত্মাই আহি কলিযুগৰ প্ৰথম চৰণত ধৰ্মদাস নামৰ এজন পুণ্যাত্মাক লগ পাইছিলে আৰু সেই সময়তে গুৰু নানক দেৱকো লগ পাইছিলে। তেন্তে তেওঁ ধৰ্মদাস দেৱক সেই সময়ত যি জ্ঞান দিছিলে তেওঁ ইয়াক লিপিবদ্ধ কৰিছিলে। তেন্তে কবিৰ পৰমেশ্বৰ দেৱে কৈছিলে, ধৰ্মদাস তই লাখ দোহাই, ইয়ে सार नाम कितबार न जाई, और सार नाम बार जो पढ़ी, बिचली पीढ़ी हंस नी तरही। আৰু আকৌ এই মূল জ্ঞানৰ বিষয়ে ক'লে যে ধৰ্মদাস তোহে লাখ দোহাই, এয়া মূল জ্ঞান, যি জ্ঞান দাসে আজি আপোনালোকৰ প্ৰকাশত আনি আছে। এয়া প্ৰথমৰ পৰাই লিপিবদ্ধ হয় কবিৰ সাগৰত, কিন্তু কবিৰ বন্ধুসকলে এয়া বুজিব নোৱাৰিলে। কাৰণ পৰমাত্মাৰ আদেশৰ অবিহনে জীৱৰ বুদ্ধিয়ে কাম কৰিব নোৱাৰে। এয়া আদেশ আছিলে মধ্য প্ৰজন্মত ইয়াক প্ৰকট কৰাৰ। এই মন্ত্ৰকো আৰু এই যথাৰ্থ জ্ঞানকো তেন্তে প্ৰথমে কেনেকৈ হ'ব পাৰিছিলে? তেন্তে পৰমেশ্বৰ কবিৰদেৱে যিসকল পুণ্যাত্মাক এই মন্ত্ৰ দিছিলে, কিছু কিছু দিলে আৰু কিছু কিছু নিদিলে। যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26-27 আৰু মণ্ডল 9 সূক্ত 82 1 2 3 মন্ত্ৰত, আৰু মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1 আৰু বহুতো মন্ত্ৰ বেদত কোৱা আছে যে সেই পৰমাত্মা সৎ লোকৰ পৰা বহু তীব্ৰ গতিৰে চলি অহা গতিৰে তীব্ৰগামী হৈ নিজৰ মৰমীয়াল আত্মা শ্ৰেষ্ঠ পুৰুষসকলৰ সৈতে দেখা কৰে, ভাল ভকতসকলক সাক্ষাৎ কৰে আৰু তেওঁক পিছত নিজৰ যথাৰ্থ ভক্তিবিধি আৰু জ্ঞানৰ সৈতে পৰিচিত কৰায়। তেন্তে তেওঁলোকৰ মাজৰ পৰা এই মহাপুৰুষ যিজন পৰমাত্মাৰ সৎলোকৰ পৰা গতি কৰি আহে, যিসকলে পাইছিলে সন্ত গৰীবদাস দেৱে, সন্ত নানক দেৱে আৰু সন্ত ধৰমদাস দেৱে, মলুকদাস দেৱে, সন্ত দাদু চাহেব দেৱে, সন্ত খিচাদাস দেৱে, এওঁলোকে তেওঁক পাইছিলে আৰু এওঁলোকক এয়াই মন্ত্ৰ দিছিলে। কিন্তু এওঁলোকক আগতে প্ৰতিজ্ঞা কৰাই লৈছিলে যে তোমালোকে এই মন্ত্ৰ কাকো নিদিবা আৰু নকবা, আৰু তোমালোকে স্বয়ং এই মন্ত্ৰ জপ কৰি নিজৰ কল্যাণ কৰিবা।
এই মূল জ্ঞানক এই মধ্য প্ৰজন্মত এতিয়া মধ্য প্ৰজন্ম চলি আছে। প্ৰথম প্ৰজন্ম আছিল 600 বছৰ আগৰে, এতিয়া মধ্য প্ৰজন্ম। এতিয়া 1000 বছৰলৈ যথাৰ্থ জ্ঞান যথাৰ্থ ভক্তি থাকিব, ইয়াত কোনো মিশ্ৰণ হ'ব নোৱাৰিব। শেষলৈ আকৌ কোনো ভক্তিযোগ্য প্ৰাণী কলিযুগত আৰু নাথাকিব। যিসকল এতিয়াও পাৰ হ'ব পৰা নাই সিহঁত বহুত অকৰ্মণ্য আত্মা হ'ব। তেতিয়া তেওঁলোকৰ ভক্তিৰ আৱশ্যকতা নাই বুলিয়ে ভাবে ভগৱানে। তেন্তে শেষৰ যিসকল কলিযুগৰ প্ৰজন্ম থাকিব, শেষ প্ৰজন্ম তেওঁলোক ব্যৰ্থ হ'ব। এয়া মধ্য প্ৰজন্ম ওচৰতেই আছে। আৰু যিসকলৰ মনুষ্য জীৱন আছে তেওঁলোক বহুত পুণ্যাত্মা হয়। আৰু মনুষ্য জীৱনতো যিসকলে ভক্তি লাভ কৰিছে তেওঁলোকৰ বিষয়ে কম কি। গতিকে ইয়াত নানক চাহেবদেৱে নিজৰ শিষ্য মৰ্দানাক কৈ আছে যে মই যি নাম তোমাক কৈছোঁ, ৱাহে গুৰু তুমি ইমানেই জপ কৰিবা। এই মন্ত্ৰ জপ নকৰিবা, কাৰণ পৰমাত্মাৰ আদেশ আছিল যে ইয়াক কাকো নকবা, তুমি জপ কৰি নিজৰ কল্যাণ কৰা। আৰু তেওঁ সেইকাৰণে আৰু মাধ্যমেৰে লিখুৱাই লৈছিলে যে মই এই জপ কৰিছিলোঁ, এয়া প্ৰমাণ আছে, যি আজি আমাৰ বাবে এটা অমূল্য জ্ঞান হ'ল আৰু আমি দৃঢ়তা পালোঁ। এই প্ৰকাৰে ধৰ্মদাস দেৱক পৰমাত্মাই এই মন্ত্ৰই দিছিলে 2 আখৰৰ। ধৰ্মদাস দেৱক জ্ঞান দিয়াৰ সময়ত কবিৰ সাগৰত লিখা হৈছে, ধৰ্মদাস দেৱে লিপিবদ্ধ কৰিছে কে ওম সোহম শব্দ প্ৰকাশা সতনাম, এয়া সতনাম হয়। গতিকে এই 2 আখৰেৰে ধৰ্মদাস দেৱে জপ কৰিলে। আৰু গৰীবদাস চাহেবদেৱে কয়, राम नाम जप कर थर होई, ओहम सोहम मंत्र दोई। ৰামৰ নাম এয়া 2 আখৰৰ মন্ত্ৰ হয়। আৰু এয়া সম্পূৰ্ণ গুৰু অবিহনে, অধিকাৰীৰ অবিহনে ইয়াৰ জপ কোনোবাই যদি কৰে তথাপি কোনো লাভ নহ'ব। अब कहते नामा छिपा ओम तारी, पीछे सोहम भेद विचारी। सार शब्द पाया जद लोई, आवागमन बहुर ना होई। নামদেৱ চিপি জাতিৰ আছিলে, বৰ মহান আত্মা আছিলে। প্ৰথমে তেওঁ কেৱল ওম নামৰ জপ কৰিছিলে। ওম নামৰ জপেৰে তেওঁৰ মাজত ইমান সিদ্ধি আহি গৈছিল যে তেওঁ পাথৰকো গাখীৰ খুৱাব পাৰিছিলে, মন্দিৰকো ঘূৰাই দিছিলে, মুখ ঘূৰাই দিছিলে, এজনী মৰা গাইকো জীৱিত কৰি তুলিছিলে। তেতিয়া পৰমাত্মাই সেই প্ৰিয় আত্মাক লগ পালে, নামদেৱক। আৰু নামদেৱেও আকৌ এইটোৱে প্ৰমাণ কৰিলে, আকৌ তেওঁ সতনাম বেলেগ মন্ত্ৰও দিলে। আৰু তেতিয়া আকৌ 3য় মন্ত্ৰ দি হাৰ নাম দি পেলাই তেওঁৰ কল্যাণ কৰিছিলে। কোৱা হয়, नामा छिपा ओम तारी। ওম তাৰি মানে তেওঁ একচিত্ত হৈছিল। ওম মন্ত্ৰৰ ওপৰত আৰু কোনো মন্ত্ৰ মনাই নাছিলে। और पीछे सोहम भेद विचारी। এতিয়া পৰমাত্মাই সন্তৰ ওপৰত আহি পেলাই তেওঁক লগ কৰিলে। আৰু তেতিয়া তেওঁক আকৌ যথাৰ্থ জ্ঞান দিলে। और सार शब्द पाया जद लोई, आवागमन बहुड़ ना होई। अब गरीबदास साहब जी कहते हैं, सोहम ऊपर और है सत्सुकृत एक नाम, सब हंसों का वंश है, नहीं बस्ती ना गाँव में। কয় যে সোহমৰ ওপৰতো আৰু এটা মন্ত্ৰ আছে, যাৰ অবিহনে মুক্তি হ'ব নোৱাৰে। এতিয়া পুণ্যাত্মাসকল সতনামৰ 2টা আখৰ আছে। আৰু 2টা আখৰৰ এনেকুৱাই বুজি লোৱা, যেনেকৈ আমি পৃথিৱী তলত পানী আছে, পৃথিৱীৰ জল প্ৰাপ্ত কৰিব লাগে, ইয়াৰ বাবে আমি হেণ্ড পাম্প লগাব লাগিব। তেন্তে হেণ্ড পাম্প লগাবলৈ যি প্ৰচিজাৰ আছে, তাত ঢেঁকী খুন্দা হয়, পাইপ তলত সুমুৱাই দিয়া হয়, আৰু পানীলৈকে সেই ঢেঁকী আৰু পাইপ গৈ পালে তেন্তে এয়া সতনামৰ কাম বুলি ধৰি লোৱা। যে সেই ঢেঁকী মানে এটা যন্ত্ৰৰ দৰে হয়, লোহাৰ পাইপৰ দৰে। তাক এনেকৈ ভিতৰলৈ সোমাই থাকে, মাটি বাহিৰলৈ ওলাই থাকে। আৰু পাইপ যি হয় হেণ্ডপাম্পৰ, ইয়াক তললৈ লোৱাৰ কৰা হয়, তলৰ ফালে সুমুৱাই দিয়া হয় পৃথিৱীৰ। আৰু যেতিয়া ই পানীলৈকে গৈ পায়, ঢেঁকী আৰু পাইপৰ কাম তাত শেষ হৈ যায়। আৰু ইয়াৰ ওপৰত এটা মেচিন বান্ধি দিয়া হয়, মেচিন, হেণ্ড পাম্প বুলি কোৱা হয় ইয়াক। সেই হেণ্ড পাম্প ইয়াক লগাই তেতিয়া আকৌ ইয়াক স্মৰণ, ইয়াৰ প্ৰচিজাৰ, ইয়াক লৰোৱা হয়।
তেতিয়া পানী পোৱা যায়। তেন্তে সৎ নামৰ পৰা আপুনি ইয়াত স্মৰণ কৰিবলৈ আপোনাক দিয়া হয় যে আপুনি যিমানেই স্মৰণ কৰিব সিমানেই ওচৰ পাব প্ৰভুৰ। আৰু যেতিয়া আপোনাৰ পানী, আপোনাৰ পাইপ অৰ্থাৎ আপোনাৰ সৎ নামৰ উপাৰ্জন ইমান হৈ যাব যে আপোনাক এই সাৰনাম দিয়া হ'ব, আপোনাৰ এই মেচিন বান্ধি দিয়া হ'ব যাতে হেণ্ডপাম্পৰ পৰা পানী ওলায়, তেতিয়া সেই সাৰনাম দিয়া হয়। সাৰনামক মেচিন বুলি ধৰিব ওপৰৰ হেণ্ডপাম্পৰ, আৰু এই সৎনাম হ'ল ঢেঁকী আৰু পাইপ। এয়া প্ৰচিজাৰ। এই ঢেঁকী আৰু পাইপ আপোনালোকক সোনকালে দি দিয়া হয়। 4 মাহৰ অন্তৰালত সৎভক্তি আপুনি কৰিব প্ৰথম মন্ত্ৰৰ তাৰ পৰা, তেন্তে সাৰনাম আপোনাক দিয়া হ'ব। যেনেকৈ কোনো হেণ্ডপাম্প লগোৱা মিস্ত্ৰী হয়, মেকানিক, আৰু তাতে ঢেঁকী মাৰি আছে, চলি আছে, আৰু কোনো ঘৰৰ মানুহে ক'লে ভাই বান্ধি দিয়া এই মেচিন, লগাই দিয়া সোনকালে এই মেচিন, তেওঁ নলগায়। তেওঁতো সেই সময়ত লগাব যেতিয়া তেওঁৰ কনফিডেন্স আহি যাব যে এতিয়া মেচিন লগাব লাগে, এতিয়া সঠিক ঠাই গৈ পাইছে পাই। তেন্তে সাৰনাম আপুনি কৈ থাকিব, এই দাসে সেই সময়ত আপোনাক দিব যেতিয়া আপুনি দিয়াৰ যোগ্য হ'ব। তেন্তে সাৰনাম যেতিয়া পাব তেতিয়া ভগৱান পাব, আৰু তেতিয়া আপোনাক পৰমাত্মাৰ প্ৰাপ্তি কৰোৱা হ'ব সাৰনাম দিয়াৰ পিছত। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাক পাবলৈ ঋষিসকলে হাজাৰ হাজাৰ বছৰলৈ কষ্ট কৰিলে আৰু একো পাব নোৱাৰিলে। আৰু ইয়াত এনেকুৱা ছিষ্টেমেটিকেল প্ৰচিজিয়াৰ আছে। কিছুমান অজ্ঞাত আত্মাই কয় তোমাৰ গুৰুজীয়েতো বহু পিছত সাৰনাম দিয়ে, আৰু এজন তাত জম্মু যোৱাৰ লগে লগে তেওঁ গোটেই নাম একেবাৰে দি দিয়ে। মই ক'লো ঠিক আছে, লৈ লোৱা তেন্তে জন্মুসকলৰ পৰা। এনেকুৱা সকলোৱে ভেটি বনাই ৰাখিছে সকলোৱে। তেন্তে কোৱাৰ অৰ্থ এইটোৱেই যে আমি পৰমাত্মাক বিচাৰোঁ, কিন্তু কালে আকৌ বুদ্ধিত পাথৰ পেলাই দিয়ে। যেতিয়া সঠিক সময় আহে আমি আকৌ সেই ভুলবোৰকে কৰোঁ। এতিয়া পুণ্যাত্মাসকল, খিচাদাস চাহাবক পৰমাত্মাই লগ পালে, আৰু খিচাদাস চাহেবদেৱে নিজৰ অমৰবাণীত এই 2 আখৰৰ নাম স্পষ্ট কৰিছে। আৰু আদৰণীয় গৰীবদাস চাহেবদেৱক পৰমাত্মাই লগ পালে, তেওঁতো একেবাৰে ৰেকৰ্ডে ভাঙি পেলালে, একেবাৰে ক্লিয়াৰ কৰি দিছে। मन राजा खेलन चला रंग होरी हो, पर पटन की सैल राम रंग होरी हो। যেতিয়া গৰীবদাস চাহেবক পৰমেশ্বৰ কবীৰদেৱে আহি লগ কৰিলে চৰাণীত, তেওঁক সচখণ্ডলৈ লৈ গৈছিল। যেনেকৈ নানক চাহেবদেৱক নানকদেৱক সৎলোকত লৈ গৈছিল আকৌ এৰি দিছিল, ঠিক এনেকৈ আদৰণীয় গৰীবদাস চাহেবদেৱক চুৰাণীৰ জনক, হাৰিয়ানাৰ জনক সচখণ্ডলৈ লৈ গৈছিল, আকৌ উভতাই থৈ গৈছিল। পিছত আকৌ যেতিয়া উৎসৱ পাৰ্বণ আহিছিলে, তেতিয়া গৰীবদাস দেৱৰ কোনো ৰুচি ইয়াত একোৱেই মিছা সুখত নাছিলে। তেন্তে কিছু গাঁৱৰ মানুহে আহি কৈছিল যে আহক মহাৰাজ হোলী খেলিম। গৰীবদাস দেৱে ক'লে যে মইতো ভাই ৰাম নামৰ হোলী খেলোঁ, সেই ৰাম নামৰ ৰম ছটিয়াও, আমি এই মিছা হোলী নেখেলোঁ। मन राजा खेलन चला रंग होरी हो, पर पटन की सैल राम रंग होरी हो। पावन अटके पपील के रंग होरी हो, ये पंडित लादे बैल राम रंग होरी हो। जावा महल कबीर का रंग होरी हो, राई ना ठहरावे राम रंग होरी हो। पानी पवन न संचरे रंग होरी हो, चंद सूरज नहीं जावे राम रंग होरी हो। 4 वेद पंडित पढ़ा रंग होरी हो, 52 अक्षर लेख राम रंग होरी हो। वो अक्षर या मैं नहीं रंग होरी हो, रह शेष के शीश राम रंग होरी हो। এতিয়া যি এই মন্ত্ৰ আছে, সৎনামত 2 আখৰ আছে, এক আখৰটো ওম, আৰু দ্বিতীয় যি মন্ত্ৰ আছে কোৱা হয় ইয়াত কোনো সৎ গ্ৰন্থতে নাই। কবিৰ বাণীক বাদ দি, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীক এৰি
সেই দ্বিতীয় মন্ত্ৰ কোনো বাণীত নাই। পৰমাত্মাই কৈছে, सो हम शब्द हम जग में लाए, सार शब्द हम गुप्त छुपाए। ओए होए, कहते हैं सो हम शब्द, कबीर जी कहते हैं परमेश्वर जी के हम ही लाए यहाँ पर। এই অমূল্য ৰতন, তথাপিও আমি সাৰ শব্দ গুপ্ত ৰাখিছোঁ। এই সাৰ শব্দই ৰাখে দিব। কোৱা হয়, चार वेद पंडित पढ़ा रंग होरी हो, ये 52 अक्षर लेख राम रंग होरी हो। वो अक्षर या मैं नहीं रंग होरी हो, रह शेष के शीश राम रंग होरी हो। এই মন্ত্ৰ যি হয় দ্বিতীয় মন্ত্ৰ, ইয়াত মই আনিছিলোঁ। ই আপোনালোকৰ কোনো সৎগ্ৰন্থতে আপোনালোকে বিচাৰি নাপাব। আৰু এইটোৱেই, यो कागज कलम कलेश है रंग होरी हो, स्याही का नहीं काम राम रंग होरी हो। देही माहे विदे है रंग होरी हो, बिन ही रसना रट नाम राम रंग होरी हो। बिन रसना, बिना जीव के, श्वास ओ श्वास से। जैसे कबीर परमेश्वर जी कहते हैं, श्वास उस श्वास में ये सतनाम जपो, व्यर्था श्वास मत को, श्वास उस श्वास में। तारंग मंत्र लीजिए रंग होरी हो, तारंग मंत्र অৰ্থাৎ যি পাৰ কৰোতা মন্ত্ৰ, এয়া লোৱা। কোনটো হয় সেয়াও স্পষ্ট কৰিছে। तारंग मंत्र लीजिए रंग होरी हो, ओ हम ओम सो हम नाद राम रंग होरी हो। सुकृत नाम उचार है रंग होरी हो, लीला अगम अगाध राम रंग होरी हो। अब इनसे आगे और बता दिया कि सोहम ऊपर और है, सत सुकृत एक नाम, वो सार नाम है। सोहम शब्द हम जग में लाए, सार शब्द हम गुप्त छुपाए। ओम सोहम मध्य है रंग होरी हो, वो सूक्ष्म मंत्र पावे राम रंग होरी हो। এতিয়া ইয়াৰ পাছত আৰু এক সাৰ নাম আছে। এই দুয়োটাৰ পিছত আৰু এই ৰাধা স্বামীসকলৰ এই দুয়োটাৰ বিষয়ে খবৰ নাই। এওঁলোকে কয় আগলৈ গৈ পাবা পৰব্ৰহ্মত। কিনো পাবা? ভূত হৈ যাব যেতিয়া জমলোকত এওঁলোকে এই দুটা মন্ত্ৰ পাব। আৰু তৃতীয়টোৰ আশে পাশে কোনো নাই এই দাসৰ বাহিৰে, সাৰ নামৰ বাহিৰে। সাৰ নাম কাৰোৰে লগত, পৃথিৱীৰ কাৰোৰে জ্ঞান নাই। এই দুটা মালিকে ক্লিয়াৰ কৰিব লাগিছিল, যাতে এওঁলোক ভ্ৰমিত নহয়, বুজি পায়, যাতে সংকেতৰ জৰিয়তে বুজি পায়। কিন্তু ইয়াৰ বিধি নাই লিখা। আৰু আজি যিজন অধিকাৰীয়ে নিদিয়ে তেওঁৰ একো লাভ নহ'ব। ओम सोहम मद है रंग होरी हो, सूक्ष्म मंत्र छाक राम रंग होरी हो। या मंत्र से पार होवे रंग होरी हो, और मंत्र कोटों लाख राम रंग होरी हो। কোৱা হৈছে যে ভ্ৰমিত কৰাৰ কৌটি লাখ লাখ মন্ত্ৰ আছে, নাম আছে, কিন্তু এই নামেৰে যি মই কৈ আছো ইয়াৰে পাৰ হ'বা। या मंत्र से पार होवे रंग होरी हो, और मंत्र करोड़ों लाख राम रंग होरी हो। ओम आनंदी लहर है रंग होरी हो, सोहम मुक्ता संध राम रंग होरी हो। ओम आनंदी लहर है रंग होरी हो, सोहम मुक्ता संध राम रंग होरी हो। ओम सोहम सार है रंग होरी हो, कोटि कला रविचंद राम रम रंग होरी हो। কোৱা হয় এই মন্ত্ৰ যি কৈ আছে দুই মন্ত্ৰৰ হয়, এয়া সাৰাংশ হয় এই ভক্তিৰ। আৰু সেই তৃতীয় মন্ত্ৰ বেলেগ, সেই সাৰনাম পৃথককৈ কৈছোঁ এই চেণ্টেন্স অনুসৰি। কৈছে যে ই নিজ মন্ত্ৰ যি আপোনালোকক কোৱা হৈছে। ओ हम सो हम सार है रंग होरी हो, कोट कला रविचंद राम रंग होरी हो।
এই সতনামৰ কিমান ভেলু কোৱা হৈছে। ओम सोहम पालड़े रंग होरी हो 14 भवन चढ़ावे राम रंग होरी हो 3 लोक पासंग धर रंग होरी हो तो ना तुले तुलाया राम रंग होरी हो। ओय होय এতিয়া গৰীবদাস দেৱে কৈছে যে আমিতো ভাই এনেকৈ হোলী খেলোঁ ৰাম ৰামৰ, আমি এই মন্ত্ৰ জপ কৰোঁ আৰু এই মন্ত্ৰত সতনামত কিমান ভেলু আছে। এই সতনামৰ পুণ্যাত্মাসকল আমি যুগ যুগ অসংখ্য যুগৰ পৰা ইমান ঋণী হৈ গৈ আছোঁ এই কালৰ, আৰু এই মন্ত্ৰৰ যি জপ কৰাৰ বিধি আছে সেই বিধিৰে সেই লাভ প্ৰাপ্ত হয়। যেনেকৈ গুলী বেলেগ বন্দুক বেলেগ, আৰু যদি গুলী বন্দুকত ভৰাই চলোৱা নহয় সেয়া ব্যৰ্থ হয়। এতিয়া গুলী হাতেৰে মাৰিলে বন্দুকেৰে লাঠিৰ দৰে পিটিব ধৰিলে তেন্তে ইয়াৰ পৰা লাভ কি? ইয়াৰ ধৰণ আছে চলোৱাৰ যাতে সি শত্ৰুৰ পৰা ৰক্ষা কৰিব পাৰে। গতিকে এয়া বুজিলোঁ বন্দুক আৰু গুলী কৈ দিলে ইয়াক কেনেকৈ চলাব লাগে এয়া এই দাসে ক'ব এই মন্ত্ৰ, কিয়নো কালৰূপী শত্ৰুক আমি বিজয় পাব পাৰোঁ। ইয়াৰ ওপৰত কি কৈছে যে यो सतनाम पालड़े रंग होरी हो 2 अक्षर का नाम है सतनाम। এই অহম সোহম এক এক পাল্লাত অৰ্থাৎ বেলেঞ্চত এক পাল্লাত আৰু এই সতনামৰ স্মৰণৰ মূল্য থৈ দিয়া। এক স্মৰণ, এক যেনেকৈ শ্বাস বাহিৰত এৰি দিয়া আৰু লোৱা, এই দুয়োটাক পৃথকভাৱে জপ কৰা। ইয়াৰ 3 প্ৰকাৰৰ বিধি আছে স্মৰণ কৰাৰ, তেন্তে ই এক কমপ্লিট মন্ত্ৰ হৈ যায়। শ্বাস আৰু নিশ্বাসত এই 2 মন্ত্ৰ জপ কৰিব লাগিব, তেন্তে ই এক মন্ত্ৰ হৈ গ'ল। কোৱা হয় ইয়াৰ যি মূল্য হয় তাৰ ইমান ভেলু আছে, ইয়াৰ ইমান ভক্তি শক্তি আছে ইয়াত। এক পাল্লাত এখন পাল্লাত থৈ দিয়া এই মন্ত্ৰৰ উপাৰ্জন। আৰু এই ব্ৰহ্মাণ্ডত 14 লোক আছে আৰু 3 লোক, এই স্বৰ্গলোক পাতাল লোক পৃথিৱী লোক এয়া বেলেগ। कहते इन 14 लोक चढ़ावे राम रंग होरी हो আন পাল্লাত और 3 लोक ते पासिंग दरे। পাচাং মানে এনেকুৱা ফেৰ, আগত পাল্লা আছিলে, মাজত এডাল ৰছীৰ দৰে বান্ধি দিছিলে ইয়াৰ চেণ্টাৰত লাঠিৰে, আৰু সেই লাঠিৰ দুয়োফালে ৰছী বান্ধি পাল্লা বান্ধি দিছিলে। প্লেটৰ দৰে থাকে তলত পাল্লাত, তেন্তে সেই চেণ্টাৰত যি ধৰি দাঙিছিলে তেতিয়া পাল্লা তল ওপৰ হৈছিলে। যিখনত ডিফেক্ট হৈছিল তেতিয়া তাক বেলেঞ্চ কৰিবলৈ যি ঘেঁহু তুলিছিলে তাৰ পৰা এক মুঠি লৈ, আৰু যি পাল্লা তলৰ ফালে গৈছিল তাৰ বিপৰীত ফালৰ পাল্লাত ঢালি দিছিলে, তেতিয়াই সমান সমান হৈ গৈছিল। ইয়াক পাচাং অৰ্থাৎ ফেৰ বোলা হয়। গতিকে সেই ঘেঁহু যি আছিল ই অকণমান আছিলে, সেই ফেৰ সেয়াও সেই বস্তা ছাইডত থৈ দিলে, আৰু বাকীবোৰ আকৌ বেচা কিনা কৰিছিলে। ঢেৰ বস্তা আছিলে, ইয়াৰ সেই ফেৰৰ কোনো ভেলু নাছিলে। গতিকে কি কোৱা হৈছে, তুমিতো সৰু মুখীয়া বনি গৈছা গাঁৱৰ জধামুখ্য, MLA হৈ গ'লে মাটিত ভৰিয়ে নপৰে, মন্ত্ৰী মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী হৈ গ'লে পৃথিৱীয়ে দাঙি দিয়া। কোৱা হয় এই গোটেই পৃথিৱীয়ে সেই এক নামৰ উপাৰ্জনৰ আগত একো নহয়। ৰজা মন্ত্ৰী মুখ্যমন্ত্ৰী আৰু MLA এওঁলোক কিয় হয়? যাতে ধন উপাৰ্জন কৰা, ফেক্টৰী বনোৱা আৰু ধনী হৈ যোৱা, আৰু 2 মিনিট 1 ছেকেণ্ডতে যেতিয়া মৰি যোৱা তেতিয়া হিচাপ নাই কাৰ জমিলৈ যাব লগা হয়। আৰু কোৱা হয় যে যি আমি উপাৰ্জন কৰি আছোঁ, যি আমি লুটি পুতি আছোঁ, এক শ্বাস নিশ্বাসৰ সতনামেৰে यार इमान मूल्य हो जाए। नाम पालड़े रंग होरी हो और दूसरे पालड़े में 14 लोक चढ़ावे राम रंग होरी हो, जिसमें য'ত শিৱৰ লোক, পৃথিৱী, বিষ্ণুদেৱৰ লোক, ব্ৰহ্মাদেৱৰ লোক, দুৰ্গাৰ লোক, এই 7 লোক ওপৰৰ ব্ৰহ্মলোক আৰু এই ধৰ্মৰাজৰ লোক, এওঁ কৈছে গোটেইবোৰ অৰ্থাৎ এক ব্ৰহ্মাণ্ডক এখন পাল্লাত থৈ দিয়া। तो ना तुले तुलाया राम रंग होरी हो। এতিয়া পুণ্যাত্মাসকল, যেতিয়ালৈকে আপোনালোকৰ এই প্ৰকাৰৰ দৃঢ় বিশ্বাস নহয় যে আমি যি সাধনা কৰি আছোঁ এয়া শাস্ত্ৰ অনুকূল হয়, তেতিয়ালৈকে আপোনালোকে এই ভক্তিক সফল কৰিব নোৱাৰিব। কাৰণ ভ্ৰমিত কৰিব পৰা লাখ লাখ মানুহ পায় আপোনালোকে প্ৰত্যেক দিনত। 10-5 জনৰ সৈতেতো প্ৰত্যেকৰে খুন্দা খুন্দি হয়, কিয়নো আপোনালোক যেতিয়া এই জ্ঞানেৰে পৰিচিত হৈ পৰে
আপোনালোকে নিজৰ চিন্তা এৰি আনক বুজাবলৈ চেষ্টা কৰে, কিন্তু এওঁলোক এই অজ্ঞানেৰে কমপ্লিট হৈ থাকে, ফুলফিল হৈ থাকে। আৰু যদি আপোনালোকে পূৰ্ণৰূপেৰে জ্ঞানেৰে পৰিচিত নহয়, কাৰণ সি চতুৰ প্ৰাণী, আপোনালোকক ভ্ৰমিত কৰিব পাৰে। वो तो ऐसे हैं बीजक की बात कहें बीजक नाई आथ, ये पृथ्वी डोबन उतरे कह मीठी बात। और वो चातुर प्राणी चोर है मूड मुगद ठोठ, संता के निकाम के जो इनके देगल जोट है। এতিয়া পুণ্যাত্মাসকল, আজিৰ সৎসংগৰ আৰম্ভণি ইয়াৰ পৰাই হৈছিল যে যি সাধনা আমি কৰি আছোঁ, এয়া আমাৰ সঠিক নে ভুল, এয়া শাস্ত্ৰ প্ৰমাণিত হয় নে নহয়। গতিকে এয়াই ক্লিয়াৰ কৰিব আছিল, আৰু এয়া স্পষ্ট হৈ গ'ল। এতিয়া পৰমাত্মাই কৈছে, समझा है तो सरदर पाओ, बहोर नहीं रे ऐसा दाओ। बोलो सतगुरुदेव की जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচয়িতা কুল মালিক কবি চাহেবদেৱৰ অসীম কৃপাৰে আপোনালোকে এই সৎসংগ শুনি আছে। পৰমেশ্বৰৰ অসীম কৃপা যিসকল পুণ্যাত্মাৰ ওপৰত থাকে, তেওঁলোকে এই শুভ সমাগমত আহি পায়। সৎসংগত আহিলে এই প্ৰাণীৰ জ্ঞান হয় যে তেওঁ কোন হয়, ক'ৰ পৰা আহিছে, ইয়াত এওঁৰ জীৱনৰ উদ্দেশ্য কি। যেতিয়ালৈকে এই প্ৰাণীয়ে সৎসংগ নাপায়, তেতিয়ালৈকে ইয়াৰ বুদ্ধিৰ যি সীমা আছে, যি চাৰ্কেল আছে, সেয়া অন্য প্ৰাণীৰ তুলনাত একেই। সন্তান উৎপত্তি, পাছত ইয়াৰ প্ৰতিপালন, তেওঁলোকৰ ওপৰতে মোহ মায়াত গোটেই জীৱন সমাপ্ত কৰি দিয়া। যেতিয়া এওঁলোকে সৎসংগ শুনিবলৈ পায়, তেতিয়া নিজৰ জীৱনত এক আৱশ্যক কাৰ্য আৰু আৰম্ভ কৰি দিয়ে, যি মনুষ্য জীৱনৰ মূল উদ্দেশ্য হয়। পৰমেশ্বৰ কবীৰদেৱ সৎলোকৰ পৰা গতি কৰি আহে, সেই অমৰ লোকৰ পৰা গতি কৰি আহে, সেই তৃতীয় ধামৰ পৰা গতি কৰি ইয়ালৈ আহি পায়। এজ ইট ইজ নিজৰ সশৰীৰে আহে। আৰু আমি কালৰ জালত আছোঁ, অজ্ঞানতাৰে ওতপ্ৰোতভাৱে, আৰু কালক ব্ৰহ্মক আমি ভগৱান মানি নিজৰ মনুষ্য জীৱন বৰবাদ কৰি থাকোঁ, ব্যৰ্থ কৰি থাকোঁ। সেই সময়ত সেই পৰমাত্মাই আহি আমাক মনত পেলাই দিয়ে, मानुष जन्म दुर्लभ है, मिले न बारंबार, जैसे तरवर से पत्ता टूट गिरे वो बहोर न लगता डरे। मानुष जन्म पाए के नहीं रटे हरि नाम, जैसे कुआं जल बिना बनवाया क्या काम। कबीर 5 पैर धंधे गया, और 3 पैर रया सोए, एक पैर हरि नहीं भजो, मुक्ति कहाँ से होए। 8 প্ৰহৰ হয় এটা দিন ৰাতিৰ ভিতৰত 24 ঘণ্টাত, এটা প্ৰহৰ 3 ঘণ্টাৰ হয়। তেন্তে পৰমাত্মাই কৈছে 5 पहर धंधे गया, অৰ্থাৎ 15 ঘণ্টাটো কাম কাজতে ব্যয় কৰে প্ৰাণীসকলে, আৰু 3 প্ৰহৰ 9 ঘণ্টা খোৱাত নষ্ট কৰি দিয়ে, বৰবাদ কৰি দিয়ে।
और फिर कहते हैं एक पैर हरि ना भजो तो मुक्ति कहाँ से हो। एक प्रहर माने 3 घंटा। এতিয়া 24 ঘণ্টাৰ ভিতৰত কমসে কম পৰমাত্মাক 3 ঘণ্টা ভক্তি কৰাৰ বাবে দিব লাগে। धूम धाम में दिन गया और सोचत होगी सांझ एक घड़ी हरि ना भजा तेरी जननी जन भई बांझो। रात गवाई सोए कर दिवस गवाया खाए हीरा जन्म अनमोल है ये कौड़ी बदले जाए। आज काल के 5 दिन तेरा जंगल होगा बासे ऊपर ऊपर हल फिर ढोर चुरेंगे घास। आड़ जले जो लाकड़ी और केस जले जो घास सब जग जलता देख कर भया कबीर उदास। मरोगे मर जाओगे कोई न लेगा नाम उजड़ जा बसाओगे ये छाड़ बस्ती गांव। कबीर आड़ जले लकड़ी जले ये जले जलावन हारे ये देखण आले भी जले भाई किस से करूं पुकार। পৰমাত্মাই কয় যে যেতিয়া মৃত্যু হৈ যায় প্ৰাণীৰ শৰীৰ ত্যাগ কৰি দিয়ে মৃত্যু হৈ যায় তেতিয়া তেওঁৰ অন্তিম সৎকাৰ কৰা হয় স্বাহা কৰা হয় জ্বলোৱা হয় খৰিৰে। পৰমাত্মাই কয় এই হাড় জ্বলে সেই মৰা শৰ আৰু খৰি জ্বলে আৰু এদিন যিসকলে জ্বলাবলৈ গৈছিল তেওঁ অন্তিম সংস্কাৰ কৰিবলৈ গৈছিল তেওঁ জ্বলিব তাতে তেওঁ জ্বলিব। কবিৰ চাহেবে কয় हाड़ जले लकड़ी जले और जले जलाने हार और देखण आले भी जले अब किसते करूं पुकार। যিজনে এই দুখৰ পৰা আমাক বচাব পাৰে জন্ম আৰু মৃত্যুৰ দুখৰ পৰা যিজনে এনেকৈ বচাই দিয়ে সেইজনক কোনেও নেদেখে। এতিয়া পুণ্যাত্মাসকল পৰমেশ্বৰ কবিৰ দেৱে আহি আমাৰ দৰে অকৰ্মণ্য আত্মাৰ ওপৰত আহি এটা বিশেষ উপকাৰ কৰিছে যে তেওঁ আমাক এই জন্ম আৰু মৃত্যু ৰোগৰ এটা ঔষধ দি দিলে। আৰু যিয়ে সেই ঔষধটো খায় कहते औखद खावे पत्थर है। অৰ্থাৎ ঔষধ পৰমাত্মাৰ ভক্তি কৰে আৰু নিজৰ মৰ্যাদাত থাকে পথ অৰ্থাৎ মৰ্যাদা ৰাখে যাতে মুক্তি হ'ব পাৰে। তেন্তে পৰমেশ্বৰে আমাৰ ওপৰত এটা বিশেষ কৃপা কৰিলে যে আমাক আহি বুজালে যে তুমি ইয়াৰ বাসিন্দা নহয় এয়া যি শৰীৰ তুমি পাইছা এয়া তোমাক ঠগোৱা হৈছে তোমাক মূৰ্খ বনাইছে। এতিয়া পুণ্যাত্মাসকল এইটো আমাৰ ইমান ভাল শৰীৰ বুলি ভাবি লৈছোঁ সকলোতকৈ প্ৰিয় শৰীৰ হয়। মানুহ ৰোগী হৈ যায় ব্যক্তি তেন্তে তেওঁৰ ট্ৰিটমেণ্টৰ কাৰণে যদি তেওঁ ঘৰো বেচিব লাগে গাড়ীও বেচিব লাগে সেয়াও বেচি দিয়ে। এয়া কিমান প্ৰিয় আছিলে আৰু এয়া কি হয় ইয়াৰ ভিতৰত চাব ক'ৰবাত অকণমান ছাল উঠি যায় ইয়াত চাব কেৱল ওপৰে ওপৰে বাথু ৰং কৰি থোৱা আছে ভিতৰত ইয়াৰ হাড় মাংস তেজ আৰু শৌচ প্ৰস্ৰাৱ ঠেকাৰ থুই
এই সকলো জাবৰ ইয়াৰ ভিতৰত ভৰাই থোৱা আছে আৰু ওপৰত ৰং কৰি দিছে, এই ছাল মেৰাই দিছে। আৰু যেতিয়া মৃত্যু হয়, দেহ ত্যাগ কৰি যায়, ইয়াক জ্বলাই দিয়া হয়, ইয়াৰ কোনো অস্তিত্বই নাথাকে, তেন্তে পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে প্ৰথমতেতো তুমি শৰীৰক নিজৰ বুলি ভাবি লোৱা, আৰু দ্বিতীয়তে এই সম্পত্তি আৰু সন্তানক। तो परमेश्वर कहते हैं काया तेरी है नहीं, ये माया कहाँ से हो। चरण कमल में ध्यान रखो, इन दोनों न खो। कबीर झूठे सुख को सुख कहे, ये मान रया मन मोद। सकल चबीना काल का, कुछ मुख में कुछ गोद। बेटा जाया खुशी हुई, बहुत बजाए थाल। ये तो आना जाना लगा हुआ है, जो कीड़ी का नाल। पतझड़ आवत देख कर ये बन रोवे मन माही। ऊंची टहनी ही पात थे वो, पीले हो जाही। पात झड़नता यूं कहे, सुन भई तरवर राय। अब के बिछड़े नहीं मिले, न जाने कहाँ पड़ेंगे जाए। तरवर कहता पात से, सुनो पात एक बात। यहाँ की यह रीति है, एक आवत एक जात। পৰমেশ্বৰ কবীৰদেৱে আমি কালৰ জালত ভ্ৰমিত নিজৰ মৰমীয়াল আত্মাবোৰক কিমান সৰল পদ্ধতিৰে বুজাবলৈ চেষ্টা কৰি আছে, কিয়নো তেওঁ আমাৰ পিতা হয়, আমি তেওঁৰ আত্মা, আৰু নিজৰ পিতাৰেই নিজৰ মাতাৰেই নিজৰ সন্তানৰ কাৰণে চিন্তা থাকে। এতিয়া পৰমেশ্বৰ কবীৰদেৱ আমাৰ সকলোৰে কুলৰ মালিক হয়, আৰু আমি সৎলোকত এটা ভুল কৰিছিলোঁ। সেই ভুলৰ পৰিণতি অনুসৰি আমি পৰমাত্মাৰ লোকৰ পৰা ইয়ালৈ আহি পৰি গৈছোঁ। এই জঘন্য লোকত, এই কালৰ লোকত, য'ত জন্ম আৰু মৃত্যু সদায়ে হৈ থাকে, আৰু কৰি অহা কামৰ ফল দণ্ড তেওঁৰ অৱশ্যেই প্ৰাপ্ত হয়। আৰু এই পৃথিৱীত পাপটো নকৰাকৈ, অপৰাধটো নকৰাকৈয়ে হৈ যায়, আৰু পুণ্য কৰিবৰ বাবে এটা বিশেষ ধৰণ আঁকোৱালি ল'ব লাগে। তাত ধনো লগাব লাগে, সময়ো লাগে, তেতিয়াহে গৈ কিছু পুণ্য হয়। যেনেকৈ খেতিয়কৰ খেতিত ঘাঁহ বন জংঘল উঠিলে যিকোনো কামৰেই নহয়, সেইবোৰতো নিজেই গজি যায়, আৰু এনেকৈ ভৰি যায়, খেতি এনেকৈ বেয়া হৈ যায়, ঘাঁহ বন জাবৰ, গতিকে তাত একো কৰিবই নালাগে, সেইবোৰ নিজেই হৈ যায়। আৰু যদি তাত কোনো কণক বীজ সিঁচিব লাগে, ঘেঁহু সিঁচিব লাগে, ঘেঁহু প্ৰাপ্ত কৰিবলৈ প্ৰথমতেতো 5-6 বাৰ সেয়া হাল বাব লাগিব, বব লাগিব, চহাব লাগিব, আৰু তাৰ ভিতৰত বীজ যেতিয়া বব তাত টাইমো লাগিব আৰু পইচাও লাগিব। তাত বীজ লগাওঁতে আকৌ পইচা লাগিব, আকৌ সাৰ সিঁচিবৰ বাবে তাতো পইচা লাগিব, ধন লাগিব, আৰু শস্য সিঁচিবলৈও ধন লাগিব, আৰু শাৰীৰিক কষ্ট, শ্ৰম, পৰিশ্ৰম, কৰ্মচাৰী বেলেগকৈ। আৰু তেতিয়াহে গৈ সেই অলপ বস্তু লাগিছিলে আমাক, আমাৰ জীৱনদাতা অন্ন আমি প্ৰাপ্ত কৰিম। ঠিক সেই ধৰণেই এই কালৰ লোকততো পাপ নিজেই হৈ যায়,
মনত ভাবি ভাবিও পাপ একত্ৰিত কৰা হয়। কাৰোবাৰ কাৰণে বেয়া বিচাৰ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। বাইদেউ নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? ৰমা শৰ্মা। ক'ৰ পৰা আহিছে? গাঁও চুনি, জিলা চিমলা, হিমাচল প্ৰদেশ। ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 16 জুন 2018। 2018 চনৰ পৰা আপুনি ৰামপাল দেৱ মহাৰাজৰ সৈতে জড়িত? হয়। কিন্তু 2014 পৰাই সন্ত ৰামপাল দেৱ মহাৰাজ জেলত আছে, গতিকে আপুনি নাম দীক্ষা কেনেকৈ ল'লে? হয়, মই তেওঁৰ সৎসংগ শুনিছিলোঁ আৰু তেওঁৰ সৎসংগৰ পৰা প্ৰভাৱিত হৈ আৰু মানুহৰ অভিজ্ঞতাও শুনিলোঁ, যি তেওঁলোকৰ লাভ হৈছিলে সেইবোৰ দেখি তাৰপিছত ময়ো নাম দীক্ষা ল'লোঁ। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ময়ো সাধাৰণ ভক্তিয়ে কৰিছিলোঁ, যেনেদৰে আন মানুহবোৰে কৰে। যেনে ধৰক শিৱ ভগৱানৰ ভক্তি কৰিছিলোঁ আৰু ব্ৰত ৰখা সকলো ধৰণৰ ভক্তি কৰিছিলোঁ আৰু সকলো পূজাও কৰিছিলোঁ, কিন্তু মই তাৰ পৰা একো লাভ পোৱা নাই। কোনো সাধু সন্তৰ লগতো আপুনি জড়িত আছিল নেকি? নাই, নাছিলোঁ। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? সন্ত ৰামপাল দেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ জানিলে? সন্ত ৰামপাল দেৱ মহাৰাজৰ বিষয়ে মই মোৰ পেহী তেওঁৰ পৰা গম পালোঁ। মই মোৰ মাৰ লগত তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, তাতে সৎসংগ শুনিছিলোঁ। তাৰপিছত মোৰ মনলৈ ভাৱ আহিল যে ময়ো সৎসংগ, মানে যেতিয়া তাত মানুহবোৰে ক'লে মোৰ এনেকুৱা লাভ হ'ল, তেতিয়া মোৰ PGIত চিকিৎসা চলি আছিল। তেওঁলোকে ক'লে যে তুমিও লৈ লোৱা। মই ভাবিলোঁ যে এইবিলাক নিয়ম মই কৰিব নোৱাৰোঁ। তেওঁলোকে ক'লে যে তুমি প্ৰথমে অলপ দিন চাই লোৱা, কৰি চোৱা, যদি কিবা পাৰ্থক্য পোৱা তেতিয়া ল'বা। তেতিয়া মই 17 জুনত নাম দীক্ষা ল'লোঁ। এনেকুৱা কিনো কথা হ'ল যে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰাহে নাম দীক্ষা ল'ব লগা হ'ল? আপুনি জানিছিল নে সন্ত ৰামপাল দেৱ মহাৰাজ জেলত আছিল? হয়। তাৰ পিছতো আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? হয়। মই বহুত চিন্তাত আছিলোঁ, বেমাৰৰ লগত বহুত যুঁজি আছিলোঁ। 3 বছৰ হৈ গৈছিল একেৰাহে সমস্যাত ভোগা। মোৰ ব্ৰেষ্টৰ প্ৰব্লেম আছিল আৰু 3য় ষ্টেজ গৈ পাইছিলে মোৰ কেঞ্চাৰ। মই বহুত চিন্তাত আছিলোঁ, ঘৰৰ মানুহেও মোক লগ দিয়া নাছিল। কেঞ্চাৰৰ সমস্যা আছিল আপোনাৰ? হয়। ক'ত দেখুৱাইছিলে আপুনি কেঞ্চাৰ? ছাৰ, মোৰ চিকিৎসা IGMCত চলি আছিল। এইখন ক'ত আছে? চিমলা স্ন'ডনত। ইয়াৰ বাহিৰে মোৰ এটা অপাৰেশ্যন হৈছিল 2 বছৰ আগতে। তাৰপিছত অপাৰেশ্যনৰ পিছতো একো প্ৰভাৱ নপৰিল। তাৰপিছত 9 জানুৱাৰীত মোৰ অপাৰেশ্যন হ'ল। তাৰপিছত 15 দিনৰ পিছত দ্বিতীয়বাৰ মোৰ কেঞ্চাৰ আৰম্ভ হ'ল। প্ৰথমে এটাত আছিলে, তাৰপিছত ইটোতো হ'ল। ডক্টৰে কি কৈছিলে? ডক্টৰসকলে কৈছিলে যে আপুনি ভাল পাব, কিন্তু অপাৰেশ্যন কৰিব লাগিব। তাৰপিছত তেওঁলোকে অপাৰেশ্যনৰ ডেট দিছিলে, কিন্তু মই মানা কৰি দিছিলোঁ যে মই নকৰাওঁ। তাৰপিছত ঔষধ খাবলৈ ধৰিলোঁ। তেতিয়া মোৰ সমস্যা বেছিহে হৈ গ'ল। তাৰপিছত মই PGIলৈ গুচি গ'লোঁ। PGIলৈ যোৱাৰ পিছত মই এসপ্তাহ ঔষধ খালোঁ, তাৰ পৰাও একো লাভ নহ'ল। তাৰপিছত মই সেইখিনি সময়ৰ মাজতে সৎসংগলৈ গৈছিলোঁ, তাতে মই সৎসংগ শুনিলোঁ। তাৰপিছত 2 দিন মই জব কৰিলোঁ, সন্ত ৰামপাল দেৱ মহাৰাজৰ জব কৰিলোঁ। জুতি জ্বলোৱা নাছিলোঁ মই, কাৰণ মই ভাবিছিলোঁ মই এইবোৰ নিয়ম কৰিব নোৱাৰিম। তাৰপিছত নাম লোৱাৰ পিছত পেহীয়ে মোক ফোন কৰিলে, সুধিলে যে তুমি কেনেকুৱা ভক্তি কৰিছা। তাৰপিছত মই ক'লোঁ যে ভক্তিটো মই কৰি আছোঁ, কিন্তু নিয়মবোৰহে কৰিব পৰা নাই, কাৰণ মই দৃঢ় নাছিলোঁ যে পালন কৰিব পাৰিম। তেতিয়া মোক তেওঁ ক'লে যে তুমি চাকি জ্বলোৱা, দণ্ডবত কৰা, তেতিয়া লাভ হ'ব তোমাৰ। তাৰপিছত 19ত মোৰ অপাৰেশ্যন আছিলে PGIত। তাৰপিছত মই গৈছিলোঁ PGI। তেতিয়া আমাৰ পেহীসকলো চণ্ডীগড়লৈ গৈছিলে। তেতিয়া তেওঁলোকে কৈছিলে যে আমি ৰোহটাকলৈ যাওঁ। মোৰ ডক্টৰো সেইদিনা হঠাৎ ছুটী লৈ গুচি গ'ল, ক'লে যে যোৱা যদি ব'লা আমাৰ লগত। তেতিয়া মই তেওঁলোকৰ লগত সেইদিনাই ৰোহটাকলৈ গ'লোঁ আৰু সেইদিনা মই ইমান শক্তি পালোঁ যে খালী ভৰিৰে গোটেই ৰোহটাকখন ঘূৰিলোঁ। আৰু সঁচাকৈ য'ত মই এখোজো দিব পৰা নাছিলোঁ, তাতে মই গোটেই ৰোহটাকখন খালী ভৰিৰে খোজকাঢ়িলোঁ। আৰু তাৰপিছত যেতিয়া মই ঘৰলৈ আহিলোঁ, মোৰ ঔষধ তেতিয়াই বন্ধ কৰি দিলোঁ আৰু মই চাকিও জ্বলালোঁ, মৰ্যাদাত ভক্তিও কৰিলোঁ। তাৰপিছত মই 25 দিনত গম পালোঁ আৰু মোৰ সকলো প্ৰব্লেম দূৰ হৈ গ'ল। যি অপাৰেশ্যন হ'ব লগা আছিলে তাৰ তাৰিখো আগুৱাই গ'ল। তাৰপিছত মই আকৌ গ'লোঁ PGI, তাত টেষ্ট হ'ল আৰু টেষ্টবোৰ ক্লিয়াৰ আছিলে আৰু মোৰ যিটো কেঞ্চাৰ 3য় ষ্টেজত আছিলে, সেইটো কেঞ্চাৰ মোৰ শেষ হৈ গ'ল। এয়া কেনেকৈ হ'ব পাৰে? এইটো অসম্ভৱ কথা। মানুহে এই কথাটোত একেবাৰে বিশ্বাস নকৰিব। আচলতে আমাৰো এইটো কথাত বিশ্বাস হোৱা নাই যে কোনো ঔষধ অবিহনে আপোনাৰ কেঞ্চাৰ ভাল হৈ গ'ল, য'ত নেকি আপুনি কৈছে 3rd ষ্টেজত আছিল। হয়, যিসকলে মোৰ কথা শুনি আছে, মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ, যি লাভ মই পাইছোঁ আপোনালোকেও পাব পাৰে।
ভগৱান সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। একো ঔষধ নোখোৱাকৈ একো চিকিৎসা নকৰাকৈ কেনেকৈ ভাল হ'ব পাৰেনো? মন্ত্ৰ জপ কৰি কেঞ্চাৰ ঠিক হোৱা কথাটো কোনো ব্যক্তিয়ে এই কথাটো বিশ্বাস কৰিব নোৱাৰিব। ছাৰ, মই এইটোৱে ক'ব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, তেওঁৰ শব্দবাণী শুনক, তাৰ পৰাই আপুনি গম পাব আৰু তেওঁৰ ভক্তি মৰ্যাদাত থাকি কৰক। কোনো ব্যক্তিয়ে যদি ভেৰিফাই কৰিব বিচাৰে যে আপোনাৰ কেঞ্চাৰ আছিলে, তেন্তে কেনেকৈ গম ল'ব পাৰিব যে আপোনাৰ সঁচাকৈ কেঞ্চাৰ আছিলে? ছাৰ, মোৰ ওচৰত সকলো ডিটেইল আছে, সকলো ৰিপৰ্ট আছে, মই সেইবোৰ দেখুৱাব পাৰোঁ আৰু ক'বও পাৰোঁ। ছাৰ, এয়া মোৰ আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট। মোৰ পেটৰ যি আল্ট্ৰাচাউণ্ড হৈছিলে, মোৰ পেটত ডাঙৰ কিবা সমস্যা আছিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ মোৰ এইটো প্ৰব্লেম ছল্ভ হৈ গ'ল। তাৰপিছত মোৰ ব্ৰেষ্টত প্ৰব্লেম আছিলে 3 বছৰৰ পৰা, এয়া তাৰ ক্লিয়াৰেঞ্চৰ ৰিপৰ্ট, এইটো তাৰ আল্ট্ৰাচাউণ্ডৰ। ইয়াত মোৰ সকলো টেষ্ট আছে, যিবোৰ মোৰ টেষ্ট হৈছিলে তাৰ সকলোবোৰ ৰিপৰ্ট, সকলোবোৰ ঠিকে আছে আৰু বৰ্তমান মোৰ শৰীৰ একেবাৰে সুস্থ হৈ আছে। মই শুনি থকাসকলক এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে এবাৰ সন্ত ৰামপালদেৱৰ সৎসংগ শুনক আৰু তেওঁৰ জ্ঞান গংগা কিতাপখন পঢ়ক, জীৱনৰ সুগম পথ পঢ়ক, তাৰ পৰা আপুনি নিজে অনুভৱ কৰিব পাৰিব। সেই ডক্টৰক লগ পাব পাৰিমনে? কোনোবা ডক্টৰৰ নাম মনত আছেনে আপোনাৰ? হয়, প্ৰথমৰ পৰাই মোক ডক্টৰ বেনাৰ্জীয়ে চিকিৎসা কৰি আছিলে ৰিপনত, তাৰপিছত IGMC, তাৰপিছত PGI ডক্টৰ দিব্যা মেম, তাতে মোৰ চিকিৎসা হৈছিলে আৰু বৰ্তমান 7 মাহৰ পৰা মোৰ সকলো ঔষধ বন্ধ কৰিছোঁ আৰু মই সুস্থ। আকৌ টেষ্ট কৰাৰ পিছত ডক্টৰে কি কৈছিলেনো? তেওঁলোকৰ এইটো ৰিয়েকশ্যন আছিলে যে এয়া কেনেকৈ হ'ব পাৰে, এয়া চমৎকাৰ। কিন্তু মই তেওঁলোকক কৈছিলোঁ যে মই সদায় ঔষধ খাই আছোঁ, বাকী মই একো নক'লোঁ। আপুনি ডক্টৰক কৈছিলে যে আপুনি ঔষধ খাইছিলে, কিন্তু আপুনি কোনো ঔষধ খোৱা নাছিলে। মই 17 জনতে ঔষধ খোৱা বন্ধ কৰি দিছিলোঁ। তেতিয়াৰ পৰা মই এটা ঔষধো খোৱা নাই, কিন্তু এতিয়ালৈকে মই ঠিকেই আছোঁ। লাভ মোৰ বহুত হৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। পেটৰ বিষ আছিলে, সেইটো ঠিক হ'ল, অপাৰেশ্যন হৈছিল পেটৰ, সেয়াও সফল হ'ল। তাৰপিছত মোৰ যিটো দ্বিতীয় অপাৰেশ্যন হ'ব আছিলে ব্ৰেষ্টৰ, সেইটোও নহ'ল। কিন্তু তেওঁলোকতো বহুত আচৰিত হৈ যাব যিসকলে কয় যে সেইজন সন্তটো জেলত আছে, তেওঁ বেলেগকনো কি লাভ দিব য'ত নেকি আপোনাৰ কেঞ্চাৰো ঠিক হৈ গৈছে। আপুনি কি ক'ব বিচাৰিব এই বিষয়ে? এই বিষয়ে এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, তেওঁৰ জ্ঞান গংগা কিতাপ আছে, জীৱনৰ সুগম পথ কিতাপ আছে, কিতাপবোৰ পঢ়ক, তাৰ পৰাই আপোনালোকে জ্ঞান পাব। আৰু আপুনি এনেকৈ ভাবে নেকি যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যদি নাহিলে হয়, আন সন্তৰ ওচৰলৈ গ'ল হয়, তেতিয়াও আপুনি ঠিক হ'ল হয়? নাই, মই কেতিয়াও সুস্থ হ'ব নোৱাৰিলোঁ হয়, কিয়নো মই বহুত পূজা কৰিলোঁ, বহুত যাদু মন্ত্ৰ কৰি থৈছিল মোক, সেইবোৰো ঠিক হ'ল। বহুত ধাৰ লৈ থৈছিলোঁ মানুহৰ পৰা, এইবাবেই যেন মই ভাল হ'ব পাৰোঁ, কিন্তু মোৰ একো লাভ নহ'ল। সন্ত ৰামপালদেৱৰ শৰণলৈ যোৱাৰ পিছত মোৰ পৰিয়াল, মোৰ শৰীৰ সকলোবোৰ ঠিকে আছে, মোৰ ল'ৰা ছোৱালী সকলো ঠিকে আছে। নহ'লে মোৰ ঘৰত সদায় কাজিয়া মাৰপিট আৰু মই সদায় কেতিয়াবা ক'ৰবাত বিষ, কেতিয়াবা ক'ৰবাত, সেইবোৰো ঠিক হ'ল। মোক শুনি থকাসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱৰ শৰণলৈ যাওক। টিভিত যি হালধীয়া শাৰী আহে তাৰ পৰা নাম লওক, ফোন নম্বৰ লওক, জ্ঞান গংগা কিতাপখন লওক, জীৱনৰ সুগম পথ সেইখন পঢ়ক, তাৰ পৰা আপুনি নিজে গম পাব। চাওক, এনেকুৱা বহুত মানুহ আছে যিসকলে কেঞ্চাৰত আক্ৰান্ত হৈছে আৰু লাখ লাখ টকা পানীৰ দৰে বোৱাই পেলাইছে, কিন্তু তথাপিও তেওঁলোক সুস্থ নহয়। কিন্তু আপুনিতো কেৱল মন্ত্ৰ জপ কৰিয়ে লাভ পাই গ'ল। আপুনি সেইসকল মানুহক কি ক'ব বিচাৰিব যিসকল এতিয়াও কেঞ্চাৰত আক্ৰান্ত? মই তেওঁলোকক এইটোৱে বাৰ্তা দিব বিচাৰিম যে আপোনালোকে সঁচা ভক্তি কৰক, সৎসংগ শুনক, গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শব্দবাণী শুনক, তাৰ পৰাই আপুনি লাভ পাব। ময়ো 2 দিন সঁচা মনেৰে শব্দ উচ্চাৰণ কৰিছিলোঁ, তাৰ পৰাই মই 25 দিনৰ ভিতৰত লাভ পালোঁ। শেষত মই আপোনাক এইটো সুধিব বিচাৰিম যে আপোনাৰ কি সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত সিমানেই বিশ্বাস আছে? হয়, এতিয়া মোৰ বেছিহে বিশ্বাস আহিছে, কাৰণ এতিয়া মোৰ গোটেই শৰীৰ ঠিক হৈ গ'ল। 7 মাহ আগতে মোৰ স্থিতি এনেকুৱা আছিলে যে 3 মাহ মই একেৰাহে বিচনাত পৰি আছিলোঁ, আনকি মই কামলৈ যাবও পৰা নাছিলোঁ। যেতিয়াৰ পৰা মই নাম দীক্ষা ল'লোঁ তেতিয়াৰ পৰা মই আকৌ কামলৈ যাবলৈ আৰম্ভ কৰিলোঁ। এতিয়া মই সকলো প্ৰকাৰে, আগতে মই খানাও বনাব পৰা নাছিলোঁ, একো কৰিব পৰা নাছিলোঁ, কিন্তু এতিয়া সকলো কাম কৰিব পাৰোঁ আৰু যাবলৈও যাওঁ। হয়, ধন্যবাদ। ধন্যবাদ সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।